আজি মই বনাবলৈ লৈছোঁ এটা হেল্ডি বিস্কুটৰ ৰেচিপি আৰু যিটো মই আটাৰে বনাম নান কাটা হয় আৰু প্ৰথমে মই লৈ লৈছোঁ 1/4 কাপ ঘিউ কিন্তু ইয়াত কোনো জোখ মাখৰ দৰকাৰ নাই ঘিউ আপোনালোকে 3 চামুচ 4 চামুচ 5 চামুচ যিমান ল'ব পাৰে মানে কোনো জোখ মাখৰ দৰকাৰ নাই পিছলৈ গম পাব কেলে জোখ মাখৰ দৰকাৰ নাই আৰু দি পেলাই ইয়াত মই আধা কাপ মই চেনি দিছোঁ গুড়ি কৰি লোৱা চেনি দি অলপ মানে ফেটি লৈছোঁ কাৰণ আটাৰ কাৰণে মই ফেটিছোঁ কিন্তু ময়দা হ'লে নেফেটো মই গোটেইখিনি একেলগে দি পেলাই মঠি লওঁ ইয়াত লৈছোঁ মই আটা একাপ অলপ মই ডালচিনি গুড়া দিছোঁ বাইণ্ডিঙৰ কাৰণে মই বেচন দিছোঁ আৰু অলপ মিল্ক পাউডাৰ দিছোঁ কাৰণ যিহেতু আটাত অলপ বাইণ্ডিং লাগে সেইকাৰণে ইয়াত দিছোঁ আৰু আধা চামুচ বেকিং পাউডাৰ দিছোঁ অলপ নিমখ দিছোঁ দি পেলাই গোটেইখিনি আকৌ চালি ল'ম তেতিয়া গোটেইখিনি ভালকৈ মিক্স হৈ যাব আৰু এয়া গোটেইখিনি ভালকৈ চালি ল'লোঁ আৰু এতিয়া এইখিনি এই ধৰণে প্ৰথমতে মিক্স কৰি ল'ম হাতেৰে বা ঘিউ দিছোঁ অকল তেলেৰেও পাৰিব কোনো কথা নাই কিন্তু ঘিউটো অলপ হেল্ডি সেইকাৰণে ঘিউটো মই ইয়াত দিছোঁ কিন্তু পিছত আকৌ মই তেলে ব্যৱহাৰ কৰিম কাৰণ ইমান ঘিউ দিগদাৰী হৈ যায় আৰু সেইকাৰণে মই কি কৰিছোঁ এতিয়া মই ৰিফাইন অইল লৈছোঁ লৈ পেলাই এতিয়া এইখিনি মঠিম মই অকল ৰিফাইন অইলেৰে মঠিম ইয়াত পানী গাখীৰ একো ব্যৱহাৰ নকৰোঁ আৰু এই ধৰণে মঠি হাতত এই ধৰণে মাৰি পেলাই চাব যদি পূৰা লাডুৰ নিচিনা হৈ গৈছে তেতিয়াহ'লে মানে লাডু ফৰ্ম হৈ গৈছে আৰু যদি এই ধৰণে লগে লগে ভাঙি গৈছে তেতিয়াহ'লে আৰু অলপ তেল দি দিব দি পেলাই আৰু এইখিনি পূৰা ভালকৈ মঠি ল'ব আৰু যদি ময়দা দি বনায় তেতিয়াহ'লে মানে একো ফেটিব নালাগে গোটেইখিনি একেলগে মিলি মানে পিছত তেল দি হেৰি কৰি ল'লে হৈ যায় আৰু এতিয়া 5 মিনিটমান মই এই ধৰণে থৈ দিম তাৰপিছত মই এখন প্লেটত এই ধৰণে হোৱাইট পেপাৰ লৈ লৈছোঁ আৰু এতিয়া 5 মিনিট হৈ গ'ল আৰু ইয়াৰ পৰা মই এই ধৰণে এটা লাডু বনাই পেলাই মই নান কাটাৰ শ্বেপ দি ল'ম ময়দাৰেতো সকলোৱে নান কাটা খাওঁ কিন্তু এবাৰ আটাৰে বনাই চাবচোন খুবেই ভাল লাগে আৰু খুব সোৱাদ লগাও হয় আৰু একচুৱেলি ময়দাটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ভাল নহয় সেইকাৰণে অলপ বেছি প্ৰেছ নকৰিব অলপ এই ধৰণে কৰিব কাৰণ অলপ চেপেটা হ'ব হেৰি কৰাৰ পিছত বেক কৰাৰ পিছত আৰু এতিয়া গোটেইখিনি মই হেৰি কৰি ল'লোঁ তাৰপিছত মই এঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম ফ্ৰিজত থ'লে কি হয় কেতিয়াবা কি হয় আমাৰ বিস্কুট বনালে পূৰা চেপেটা হৈ যায় সেইকাৰণে এঘণ্টাৰ কাৰণে কিন্তু ফ্ৰিজত থৈ দিব এতিয়া ফ্ৰিজৰ পৰা উলিয়াই মই অলপ এইটো মানে অপশ্যনেল হয় দেখিবলৈ ধুনীয়া লগাৰ কাৰণে মই অলপ ইয়াত কালাৰ দি দিছোঁ ফুড কালাৰ হয় আৰু এতিয়া মই এটা চচপেনত কাৰণ ইয়াত মই অটিজিত বনোৱা নাই মই চচপেনত বনাইছোঁ এতিয়া চচপেনত মই এইখন থালিখন সুমুৱাই দিলোঁ আৰু 20 মিনিট নহয় মানে আধা ঘণ্টাতকৈ অলপ কম লাগিব আৰু এইখিনি পূৰা বেক হৈ যাব আৰু এয়া চাওকচোন এয়া কিমান ধুনীয়াকৈ বেক হৈছে আৰু এয়া চাওক অলপো জ্বলাও নাই একো হোৱা নাই আৰু গেছৰ ফ্লেমটো কিন্তু একেবাৰে লতকৈ অলপ বেছি কৰি থৈছিলোঁ আৰু এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে বিস্কুটখিনি বিহুত এইবাৰ এই ধৰণে বনাই চাব আটাৰ বিস্কুট বা বিস্কুট নহয় নান কাটা হয় খুবেই ভাল হয় যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব